এইকেইজনৰ ভিতৰত কি কৰিব জানেনে আপুনি প্ৰথম এই ভিডিঅ'টো চোৱাৰ পিছত এই গোটেইকেইজনৰ ভিডিঅ' অলপ চাই লওক আজিৰ দিনটোত এক্সপেৰিমেণ্ট কৰক কোনজনৰ আপুনি বেছি ভালকৈ বুজি পায় ঠিক আছে এক্সপেৰিমেণ্ট কৰক তাৰপিছত নেক্সট দিনাৰ পৰা আপুনি যিকোনো এজন টিচাৰ ফ'ল' কৰিব যিকোনো এজন ঠিক আছে আপুনি এটা টপিকে 10টা টিচাৰৰ পৰা 10জন টিচাৰৰ পৰা চাই আছে কি লাভ হ'ব সেই বেলেগ বেলেগকৈ বুজাব আল্টিমেটলি আপোনাৰ টাইম ৱেষ্ট গতিকে প্ৰথম সেই বস্তুটো সোমাওঁতে আপুনি চাই ল'ব যে কোনজন টিচাৰৰ পৰা আপুনি বেছি ভালকৈ বুজি পায় ঠিক আছে গগন প্ৰতাপ ছাৰ আদিত্য ৰঞ্জন ছাৰ অভিনয় ছাৰ ৰাকেশ যাদৱ ছাৰ এই গোটেইকেইজনেই ফেমাছ হয় মেথছৰ বাবে ঠিক আছে গতিকে মেথছৰ বাবে SSC CGL মেথছৰ বাবে এইকেইজন টিচাৰ ফ'ল' কৰিব পাৰে ঠিক আছে তাৰপিছত আহে ইংলিছৰ বাবে মই যেতিয়া বেংকিং এক্সাম দিছিলোঁ মই নিমিষা বানচাল মেমক ফ'ল' কৰিছিলোঁ নিমিষা বানচাল মেমৰ 120 ৰুলছ অফ গ্ৰামাৰ বুলি এটা প্লে'লিষ্ট আছে ঠিক আছে এই প্লে'লিষ্টটো চাই যদি নিজৰ হাতেৰে নোটছ বনাই লয় আপোনাৰ গ্ৰামাৰ পুৰা ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব মই বনাইছিলোঁ মই যেতিয়া মই বেংকিং দিছিলোঁ মই থিয়ৰীৰ কাৰণে অকল এই 120 ৰুলছ অফ গ্ৰামাৰ প্লে'লিষ্ট চাইছিলোঁ তাৰ বাহিৰে মই একো ভিডিঅ' চোৱা নাই মই অকল প্ৰেক্টিছ কৰিছোঁ তাৰপিছত এইটো চাব পাৰে তাৰপিছত SSCৰ কাৰণে আটাইতকৈ ফেমাছ হ'ল নিতু সিং মেম তো নিতু সিং মেমৰ ভিডিঅ' চাব পাৰে গোপাল বৰ্মা বুলিও এজন আছে আৰু মনীষা বানচাল বুলি এগৰাকী আছে তেখেতে ৰিডিং কম্প্ৰেহেনশ্যন তাৰপিছত ক্লোজ টেষ্ট আৰু পেৰাজাম্বল এই বস্তুকেইটা ন তেখেতে বেছি ভালকৈ পঢ়োৱা আছে গতিকে এই কুৱেশ্যনবিলাক কেনেকৈ কৰিব লাগে এই এগৰাকীৰ ভিডিঅ' চাই পেলাই আপোনালোকে বুজিব পাৰিব ঠিক আছে তাৰপিছত আহে জিকেৰ বাবে কেনেকৈ পঢ়িব জিকেৰটো বহুত ভিডিঅ' আছে তো কি কৰিব জানেনে জিকেৰ বাবে টপিকবিলাক হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমিক্স ষ্টেটিক জিকে চবৰে ওৱান শ্বৰ্ট ভিডিঅ' চাই ল'ব 5 ঘণ্টা 6 ঘণ্টাৰ এটা দীঘল ভিডিঅ' থাকে ঠিক আছে তো ডাইৰেক্ট এটা ওৱান শ্বৰ্ট ভিডিঅ' এটা চাই ল'ব চাওক পাৰ্মাৰ SSC ষ্টাডি IQ RWA বুলি 3টা চেনেল আছে ঠিক আছে এটা টপিক অকল যিকোনো এটা চেনেলৰ পৰাই চাব মানে এনেকৈ ইউটিউবত মাৰি দিব ডাইৰেক্ট হিষ্ট্ৰী ওৱান শ্বট পাৰ্মাৰ SSCটো চবতকৈ ফেমাছ হয় ঠিক আছে তো ইয়াৰ বাবে আপুনি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি তাৰপিছত ছায়েন্স ঠিক আছে এইকেইটা বস্তু এই গোটেইকেইটা এনেকৈ মাৰি দিব এটা ওৱান শ্বট ভিডিঅ' দীঘল 5 ঘণ্টা 6 ঘণ্টাৰ যিকোনো এটা চেনেলৰ পৰা চালেই হ'ল ঠিক আছে তাৰপিছত ষ্টেটিক জিকে যেনেকৈ ডান্স ফৰ্ম নদী এই গোটেইবিলাক তাৰ বাবেও পাৰ্মাৰ SSC ক্ৰেজি জিকে ট্ৰিক বুলি এটা চেনেল আছে আৰু জিকে মহাত্মাজী এই 3টা চেনেল আছে যিকোনো এটা চেনেলৰ ষ্টেটিক জিকেৰ আপুনি এনেকৈ ওৱান শ্বটবিলাক চাই থ'ব ঠিক আছে তো তেনেকৈ আপুনি জিকেৰ বাবে চাব পাৰে তাৰপিছত আহে কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা চাব পলছম ক্লাছেছ আৰু পাৰ্মাৰ SSC এই দুটা ফেমাছ হয় ঠিক আছে যিকোনো এটাৰ পৰা আপুনি কাৰেণ্ট এফেয়াৰ্ছ মান্থলি কাৰেণ্ট এফেয়াৰ্ছো চাব পাৰে দীঘল ভিডিঅ' নহ'লে